বিশেষ গুৰুত্ব আছে, কিয়নো এই ভাদ মাহতে আমাৰ দুয়োজনা গুৰুৰে তিথি আৰু আমাৰ সনাতন ধৰ্মৰ শ্ৰীকৃষ্ণৰ জন্ম। গতিকে এই ভাদ মাহৰ এই বিশেষ মাহটোত আমাৰ সত্ৰ নামঘৰবোৰত হৰিনামৰ ধ্বনিৰে গুঞ্জৰিত হয়। আমাৰ কুমাৰপাৰা ৰাজহুৱা নামঘৰতো আমি ভাদ মাহৰ প্ৰথম দিনৰ পৰাই এইদৰে নাম কীৰ্তন কৰি আহিছোঁ। আমাৰ সমাজ জীৱনৰ সকলোবোৰ অপয়া এইবোৰ নোহোৱা কৰি সকলোৰে মংগল সাধন কৰিবৰ কাৰণে। আচলতে নামঘৰ হ'ল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এক গণতান্ত্ৰিক অনুষ্ঠান, য'ত একেলগে সকলোৱে সমানে বহিব পাৰে। গতিকে এনেকুৱা ধৰণৰ কথাবোৰ এতিয়া বৰ্তমান পৰিস্থিতিত নামঘৰৰ গুৰুত্ব অতি বেছি। সেয়েহে মই ভাবোঁ আমাৰ সকলো অসমীয়াই একত্ৰিত হৈ নামঘৰলৈ আহক, সকলোৱে নিজে ঐক্য বজাই ৰাখক। ধন্যবাদ।